নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট জানখনা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ দ্বিবাৰ্ষিক অধিৱেশনখনি দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাট জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ 30 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি শুক্ৰবাৰে জানখনা মধ্য ইংৰাজী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় পুৱা গছপুলি ৰোপণ বন্তি প্ৰজ্বলনৰ পাছতেই সংস্থাৰ পতাকা আৰু অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন পাছতেই স্মৃতি তৰ্পণ কৰে সংস্থাৰ ৰাজ্যিক সদস্য নৰেন দত্তই ইয়াৰ পাছতে প্ৰতিনিধি সভা অনুষ্ঠিত হয় সংস্থাৰ প্ৰাক্তন সভাপতি বিপুল হাজৰিকাই উদ্বোধন কৰা সভাত জিলাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি সংস্থাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰি শিক্ষকৰ বিভিন্ন সমস্যা সমাধানৰ সম্পৰ্কত প্ৰস্তাৱ গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত সেই প্ৰস্তাৱ ৰাজ্যৰ শিক্ষা বিভাগ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে ইফালে এই প্ৰতিনিধি সভাতে সংস্থাৰ পুৰণা সমিতিখন ভংগ কৰি তৰুণ চন্দ্ৰ দাসক সভাপতি আৰু হেমন্ত বৰুৱাক সম্পাদক হিচাপে লৈ ৪৭জনীয়া নতুন সমিতি গঠন কৰা হয় সংস্থাৰ সভাপতি পৰাণ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনি উদ্বোধন কৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে এই মুকলি সভাতে সংস্থাৰ মুখপত্ৰ চুপহি উন্মোচন কৰা হয় গ্ৰন্থখন উন্মোচন কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈয়ে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনত স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে যিখিনি প্ৰাপ্য বা ক'ৰবাত বঞ্চিত বুলি অনুভৱ কৰিছে এই কথাখিনি আমি প্ৰত্যক্ষ কৰিছোঁ আৰু এই গোটেইবিলাক বিষয় আমাৰ আচলতে আমি জানোৱেই এই বিষয়বিলাকে আমাৰ প্ৰায়ে আলোচনা বিলোচনা হৈ থাকে আজি প্ৰতিনিধি সভাত মুখ্যতঃ কেইটামান গুৰুত্বপূৰ্ণ বিষয় ওলাইছে সেইকেইটা হ'ল যে সাম্প্ৰতিক গোটেই দিনজুৰি NPS ব্যৱস্থাৰ পৰা OPS ব্যৱস্থালৈ পৰিৱৰ্তন কৰা এই ব্যৱস্থাটো বহু স্থান পাইছে গোটেই ভাৰতবৰ্ষই বিশেষ ধৰণৰ আজি তাৰিখত গুৰুত্ব লাভ কৰিছে ইমানখিনি গুৰুত্ব লাভ কৰিছে যে আজি কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰী এটা বিষয় হৈ পৰিছে আমাৰ নতুন 2005 চনৰ 1 ফেব্ৰুৱাৰী এইখিনিয়ে নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থালৈ যাব লাগে সেই দাবীৰ ওপৰত ইতিমধ্যে আমি মধ্য ইংৰাজী শিক্ষক সংস্থা তথাপিও কৰ্মচাৰী পৰিষদৰে যিহেতু সভাপতি দায়িত্বত আছোঁ আমি এই বিষয়ত ইতিমধ্যেই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ আৰু আমি যেতিয়ালৈকে ইয়াৰ সফল নাপাওঁ তেতিয়ালৈকে এই সংগ্ৰামে অন্যহাতে আমাৰ শিক্ষকৰ যিটো আৰ্জিত ছুটিৰ বিষয় আজি প্ৰায় 20 বছৰমান আগৰ পৰাই শিক্ষকসকলে তেওঁলোকৰ বছৰেকত অন্য কৰ্মচাৰীৰ লেখীয়াকৈ বছৰত 30 দিন আৰ্জিত ছুটিৰ যিটো দাবী কৰি আহিছে এই দাবীটো আজিৰ তাৰিখলৈকে চৰকাৰে আমাক সফলতা দিয়া নাই এই ক্ষেত্ৰত আমাৰ যিটো বিশেষ ধৰণৰ দাবী যে অইন কৰ্মচাৰীৰ নিচিনাকৈ ৰাজ্য চৰকাৰে শিক্ষকসকলকো বছৰেকত 30 দিনৰ আৰ্জিত ছুটি দিব লাগে অনাশৈক্ষিক যিবিলাক কাম কাজত সঘনাই এই ব্যৱস্থাৰ অৱসান ঘটিব লাগে এইকাৰণে যে শিক্ষকসকলক বিদ্যালয়খনত কেৱল বিদ্যায়তনিক বিষয়ত আবদ্ধ কৰি ৰখাৰ ব্যৱস্থাটো কৰিব লাগে তেতিয়াহে ছাত্ৰ ছাত্ৰী আমাৰ শৈক্ষিক বা বিদ্যায়তনিক দিশটো অগ্ৰসৰ হ'ব এই কথাটো আজি উল্লেখ হৈছে আৰু বিগত প্ৰায় 6-7 বছৰ ধৰি আমাৰ মধ্য ইংৰাজী বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ নিযুক্তি চৰকাৰে দিয়া নাই প্ৰায় 70% বিদ্যালয়ৰ অসমত আজিৰ তাৰিখত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰে বিভাগটো চলাই আছে গতিকে এই ক্ষেত্ৰতো আজিৰ সভাত আলোচনা বিলোচনা হৈছে গতিকে আমি সোনকালে এই আমাৰ বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ অৰ্পণ কৰে আজি 28/6/2024 তাৰিখ শুক্ৰবাৰে জানখনা মধ্য ইংৰাজী বিদ্যালয়ত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা যোৰহাট জিলাৰ 30 সংখ্যক অধিৱেশনখনি আৰম্ভ হয় এই অধিৱেশনখনৰ কাৰণে আমি আজি প্ৰায় 1.5 মাহমান দিনৰ পৰা আগৰ পৰা চেষ্টা চলাই আছোঁ আৰু এই অধিৱেশনখনিত বিদ্যালয় যোৰহাট জিলাৰ সমূহ মধ্য ইংৰাজী শিক্ষক সংস্থা অন্তৰ্গত মধ্য ইংৰাজী বিদ্যালয়সমূহ আৰু মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সম্পূৰ্ণ দলে
আমাক সহায় কৰিছে আৰু বিশেষকৈ আমি কেইজনমান ব্যক্তি যেনে বিপুল হাজৰিকাদেৱ, ৰঞ্জিত বৰাদেৱ, জীৱন হাজৰিকাদেৱ, তৰুণ দাসদেৱ, লক্ষীধৰ দাসদেৱ, প্ৰদীপ দাসকে প্ৰমুখ্য কৰি গুণেশ্বৰ দাসদেৱকে প্ৰমুখ্য কৰি আটাইকেইজন ব্যক্তি ওতঃপ্ৰোতভাৱে লাগি আজি আমাৰ এই অৱস্থা পাইছেহি। আজি আমাৰ অধিৱেশনখন সুন্দৰভাৱে পৰিচালনা হৈছে। আমি নথৈ আনন্দিত। আজি অধিৱেশনত আমাৰ যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শিকা বাইদেউ, আমাৰ যোৰহাট জিলাৰ বিধায়ক মহোদয়, সদৌ অসম কৰ্মচাৰী পৰিষদ তথা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি দীপেন শৰ্মা দেৱ, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সম্পাদক প্ৰধান অতুল দাসদেৱকে প্ৰমুখ্য কৰি ভালেকেইজন ব্যক্তি উপস্থিত থাকে আৰু আমাৰ ৰাইজে অতি আদৰেৰে অধিৱেশনখনি উলহ মালহেৰে উদযাপন কৰে। অধিৱেশনৰ যোগেদি আপোনালোকে চৰকাৰলৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব নেকি? অধিৱেশনৰ যোগেদি চৰকাৰলৈ বাৰ্তা প্ৰেৰণ মানে কি, আমাৰ এতিয়া আজি এই অধিৱেশনখন হৈছে। এবছৰ আগত আমাৰ সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ অধিৱেশন হৈছে। ইয়াৰ যোগেদি তাৰমানে কি হয় আৰু চৰকাৰলৈ বাৰ্তা, আমাৰ এটা দল এটা সৃষ্টি হৈ আছে। আমাৰ শিক্ষকসমূহৰ অভাৱ অভিযোগবিলাক আমি এই অধিৱেশনৰ নতুন সমিতিৰ যোগেদি আমি প্ৰেৰণ কৰিম বুলি ভাবিছোঁ। সেইটো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যাতে শিক্ষকসকলৰ যিখিনি অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগবিলাক আমাৰ এই শিক্ষক সংস্থাৰ যোগেদিয়েই আমি চৰকাৰলৈ প্ৰেৰণ কৰিম। যোগেদিয়ে আমাৰ পুৰণা যিখন সমিতি আছিল সেই সমিতিখন ভংগ হ'ল আৰু নতুন কমিটিৰ দায়িত্বভাৰ, সভাপতিৰ দায়িত্বভাৰ সভাজনক অৰ্পণ কৰিছে আৰু হেমন্ত বৰুৱাক সম্পাদক হিচাপে লৈ 47জনীয়া এখন নতুন কমিটি গঠন কৰা হৈছে। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।